নমস্কাৰ। আজি ৩ আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ, বিয়া কামবোৰ ঢাকি ৰাখিবলৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই। দুৰ্নীতি অসমীয়া বিৰোধী কামবোৰ ঢাকি ৰাখিবলৈ হিন্দু মুছলমানৰ কথা কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ আজি এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰৱৰ্তন কৰা জ্যেষ্ঠ নাগৰিকৰ ৰেল ভাড়াৰ বিশেষ ৰেহাই উঠাই দিছে বিজেপি চৰকাৰে। স্পেচিয়েল ট্ৰেইনৰ নামত স্পেচিয়েল লুণ্ঠন আৰম্ভ কৰিছে বিজেপি চৰকাৰে। 875 টকাৰ গৰীব ৰথকে স্পেচিয়েল বনাই 1645 টকাকৈ লুটি আছে বিজেপি চৰকাৰে। অসমত গঠন কৰা হৈছে আসাম ৰিজিয়নেল ফ্ৰণ্ট। ৰাইজৰ দল অসম জাতীয় পৰিষদ, জাতীয় দল অসম APHLCৰ নেতৃত্বত গঠন কৰা হৈছে এই মৰ্চা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে আমছুৱে। আমছুৱে কৈছে যে মুছলমানৰ বিবাহ আইন কোনো কাৰণতে বাতিল কৰিবলৈ দিয়া নহ'ব, কুৰাণ হাদিছৰ মতেই চলিব আমাৰ কৌশল, অন্যথা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বাধাৰ সন্মুখীন হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমছু আৰু মুছলিম সমাজৰ জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাক এবাৰ চেলেঞ্জ কৰিছে আমছুৱে। আমছুৱে কৈছে মুছলমান বিবাহ আইন বাতিল কেতিয়াও আমি মানি নলওঁ, কুৰাণ আৰু হাদিছৰ মতেই চলিব আমাৰ কাম। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মুছলমান সমাজক লৈ যি আইন আনিবলৈ চেষ্টা কৰিছে সেই আইন মতে আমি নচলোঁ। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু লগতে মুছলিম সমাজৰ জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাক মুছলমান অঞ্চলত অসমৰ প্ৰত্যেকটো প্ৰান্তত বাধাৰ সৃষ্টি কৰা হ'ব বুলিও সকীয়াই দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে কৈছে আগতে কুৰাণ আৰু হাদিছৰ মতেই যি নীতি নিয়ম চলিছিল সেই নীতি নিয়ম মতেই আমাৰ কামবোৰ হ'ব, কিন্তু ইয়াত হিমন্ত বিশ্ব শৰ্মাই বাধা দিব নোৱাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি হুংকাৰ দিছে আমছুৱে। আমছুৱে কৈছে অসমৰ মুছলমানে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে নচলে, হিমন্ত বিশ্ব শৰ্মাৰ মতেই অসমৰ মুছলমানে কাম নকৰে, অসমৰ মুছলমানে কুৰাণ হাদিছৰ মতেই চলিব। ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ বাধা দিয়াৰ অধিকাৰ নাই। ইফালে বাল্য বিবাহ বন্ধ হ'বই লাগিব। বাল্য বিবাহক কোনো কাৰণতে সমৰ্থন নকৰে মুছলমান সমাজে। বাল্য বিবাহক লৈ চৰকাৰে লোৱা পদক্ষেপক প্ৰশংসা কৰিছে আমছুৱে। কিন্তু মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব। শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত হৈ আছে অসমত। প্ৰকৃতিৰ লগত যুঁজিবলৈ যোৱাৰ বাবেই এই অৱস্থা হৈছে কেৰেলাৰ ৱাইনাডৰ। এই দাবী উত্থাপন কৰিছে পৰ্যটন সংস্থাৰ মুৰব্বীয়ে। কেৰেলাত প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যাই ইতিমধ্যে 350 জন অতিক্ৰম কৰিছে, লগতে বহু লোক আহত হৈছে। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে, প্ৰকৃতি ধ্বংস কৰি পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে ইখনৰ পিছত সিখন ৰিজৰ্ট নিৰ্মাণৰ বাবেই প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পৰিছে নেকি? লগতে প্ৰশ্ন উত্থাপন হৈছে যে বাৰে বাৰে সকিয়নি লাভ কৰাৰ পিছতো কিয় প্ৰাকৃতিক দুৰ্যোগ ৰোধ কৰিব পৰা নাই? 2022 চনৰ জুলাই মাহত সংসদত অনুষ্ঠিত হোৱা প্ৰশ্নোত্তৰ অধিৱেশনৰ সময়ত কেন্দ্ৰই প্ৰদান কৰা পৰিসংখ্যা অনুসৰি 2015 চনৰ পৰা 2022 চনৰ ভিতৰত ভাৰতত মুঠ 3782টা ভূমিস্খলন সংঘটিত হৈছে। ইয়াৰে 60% কেৱল কেৰেলাত সংঘটিত হৈছে। ইয়াৰ পূৰ্বে 2018 চনৰ বানত ৱাইনাডত 400 লোকৰ মৃত্যু হৈছিল। বিশেষজ্ঞসকলে কয় যে প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে তেতিয়াই ততালিকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'লে আজিৰ পুনৰ দুনাই একে ঘটনা সংঘটিত নহ'লহেঁতেন। বিশেষজ্ঞসকলে কয় যে তেওঁলোকে বছৰ বছৰ ধৰি এই দুৰ্যোগ দেখি আহিছে।
আৰু বিগত 13 বছৰৰ কেইবাটাও চৰকাৰী প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে পৰিৱেশ সংবেদনশীল অঞ্চলসমূহৰ অতিমাত্ৰা উন্নয়নে প্ৰাকৃতিক পানীৰ প্ৰভাৱ বন্ধ কৰি অন্যান্য পৰিৱেশ দুৰ্যোগ যেনে ভূমিস্খলন আৰু বানপানীৰ আশংকা বৃদ্ধি কৰিব। কিন্তু সেই সতৰ্কবাণীবোৰৰ প্ৰতি কোনো গুৰুত্ব দিয়া নহ'ল। ৱাইনাডৰ স্থানীয় পৰিৱেশ সুৰক্ষা NGO প্ৰকৃতি সংৰক্ষণা সমিতিৰ মুৰব্বী এন বডুচাই সংবাদ মাধ্যমৰ আগত কয় যে কোৱা হয় যে প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন হৈছে। সেয়া সঁচা নহয়। ৱাইনাডত এনেকৈয়ে প্ৰচণ্ড বৰষুণ হয়। আচলতে প্ৰকৃতি ধ্বংস কৰাৰ বাবে ইয়াৰ পৰিণাম ভুগিছে। নিষিদ্ধ কৰা হৈছে ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছআপ আৰু টিকটক। বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে যোৱাকালিৰ পৰা নিষিদ্ধ কৰা হৈছে ইউটিউব, ইনষ্টাগ্ৰাম, হোৱাটছআপ আৰু টিকটক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত সুৰাসুৰে দেশ এৰিছে ভাৰতীয়ই। বৈদেশিক মন্ত্ৰণালয়ৰ তথ্যমতে বিগত বৰ্ষত 2,16,219 গৰাকী ভাৰতীয়ই ত্যাগ কৰিছে ভাৰতীয় নাগৰিকত্ব। আমেৰিকাৰ জনমূৰি আয়ৰ 1/4 অংশ পাবলৈ 75 বছৰ সময় লাগিব ভাৰতক। এবাৰ বিশ্ব বেংকে এই ডাঙৰ মন্তব্য কৰিছে। বিশ্ব বেংকে কৈছে যে আমেৰিকাৰ জনমূৰি আয়ৰ 1/4 অংশ পাবলৈ 75 বছৰ সময় লাগিব ভাৰতৰ। এবাৰ তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে, যিকোনো মুহূৰ্তত হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধ। বিপদ ঘণ্টা আৰম্ভ হৈছে ইজৰাইলৰ। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে ইৰাণ, তুৰস্ক আৰু হিজবুল্লাই। ইৰাণ, তুৰস্ক আৰু হিজবুল্লাই ইজৰাইলৰ ওপৰত কৰিব পাৰে ভয়ংকৰ আক্ৰমণ। বৰ্তমান সময়ত ভয়ত কম্পিত হৈ আছে ইজৰাইল। চাৰিওফালে আছে ইজৰাইলৰ ইছলামিক ৰাষ্ট্ৰসমূহ। ইজৰাইলৰ ওপৰত চাৰিওফালৰ পৰা যদি আক্ৰমণ কৰে তেনেহ'লে ধূলিসাৎ হৈ পৰিব ইজৰাইল। বিগ বছ OTT 3 গ্ৰাণ্ড ফাইনেলৰ খিতাপ জয় অভিনেত্ৰী ছানা মকবুলৰ। ফাৰ্ষ্ট ৰানাৰ্ছ আপ নাইজি। সমাজ বিভাজনৰ বাবে ঝাৰখণ্ডত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে যে সমাজ বিভাজন কৰিবলৈ, হিন্দু মুছলমান কৰিবলৈ ঝাৰখণ্ডত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঝাৰখণ্ড নিৰ্বাচনত বিজেপিৰ উপ প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ কৰি আছে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পাকুৰত উপস্থিত হৈছে আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে জনজাতীয় লোকৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সমাজ বিভাজনৰ চেষ্টাৰ অভিযোগ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে যে বিজেপিৰ এনে এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাৰ নিজৰ ৰাজ্য বানপানীত ডুব গৈছে আৰু নিজৰ লোকসকলক সেৱা কৰাৰ পৰিৱৰ্তে তেওঁ সমাজক বিভাজন কৰিবলৈ ঝাৰখণ্ডত আছে। হেমন্ত সোৰেনে কৈছে মই তেওঁলৈ বান সাহায্য পঠিয়াইছোঁ, কিন্তু তেওঁ ইয়াত কেৱল ঘৃণাৰ ৰাজনীতি কৰিছে। মুখ্যমন্ত্ৰীক উপহাস কৰি তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগে যে তেওঁ অসমত কিমানটা বানপীড়িত অঞ্চল ভ্ৰমণ কৰিছে। তেওঁক সোধা উচিত তেওঁ কিমানখন বানপীড়িত অঞ্চল ভ্ৰমণ কৰিছে। তেওঁ অসমৰ সলনি ঝাৰখণ্ডৰ পৰিস্থিতিৰ বিষয়ে বেছি চিন্তিত। হেমন্ত সোৰেনে লগতে কৈছে যে বৰ্তমান অসমত বাস কৰি থকা ঝাৰখণ্ডৰ লোকসকলক লৈও মই চিন্তিত। আনকি মই তেওঁলোকৰ বাবে বান সাহায্য পেকেজ প্ৰেৰণ কৰিছিলোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰিৱৰ্তে ঝাৰখণ্ডৰ বাবে বেছি চিন্তিত দেখা গৈছে। মই নাজানো তেওঁ ইয়াত কিয় আছে, কিন্তু ইয়াত বিজেপিৰ পৰম্পৰা, এইটো তেওঁলোকৰ কাৰ্যসূচী, কিন্তু আমি আমাৰ কাৰ্যসূচী মতে কাম কৰিম। হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ সকীয়াই দি
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্ত, হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ ঝাৰখণ্ডত নহ'ব, নচলিব। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি হেমন্ত সোৰেনে কৈছে যে ইয়া সম্পূৰ্ণ ৰাজনীতি, ইয়া হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰি ঝাৰখণ্ডত আদিবাসী, সংখ্যালঘু সকলো শ্ৰেণীৰ মানুহে একেলগতে এনাৰজৰীৰ ডালত বান্ধ খাই একেলগতে বসবাস কৰি আছে। কিন্তু এই সম্প্ৰীতি মিলাপ্ৰীতিক ধ্বংস কৰি সমাজখনক বিভাজন কৰিব বিচাৰিছে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে বিজেপিয়ে মোৰ ৰাজ্যত মই মুখ্যমন্ত্ৰী থকালৈকে কেতিয়াও এনে সমাজ বিৰোধী কাম কৰিবলৈ দিয়া নহ'ব। না হিমন্ত বিশ্ব শৰ্মাই পাৰিব, না প্ৰধানমন্ত্ৰী মোদীয়ে পাৰিব, না অমিত শ্বাহে পাৰিব। বিজেপিক এক প্ৰকাৰ সকীয়াই দি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে মই এবাৰ নহয় 1000 বাৰ মই জেলত যাম, কিন্তু তাৰ পাছতো বিজেপিৰ দৰে অপশক্তিক মোৰ ৰাজ্যত আহি দাদাগিৰি কৰিবলৈ দিয়া নহ'ব।